মন্ত্ৰী পত্নী হৈও ইমানখিনি গৰু পালন কৰিবলৈ কেনেকৈ পাৰিছে? আমাৰ গাঁৱৰ মহিলাসকল এনেকৈ গৰু পালন কৰিলেহেঁতেন জয়ন্ত মল্ল বৰুৱাৰ পত্নীৰ দৰে ধনী নহ'লহেঁতেন নে বাৰু? জয়ন্ত মল্ল বৰুৱাৰ পত্নীগৰাকীয়ে 30জনী নে কিমান গীৰ গাই পালন কৰিছে। সেই গীৰ গাইসমূহ বাৰু গো মাতা নহয় নেকি? সেই গীৰ গাইসমূহ তেওঁ চুৰ কৰি পালন কৰিছে যে। আৰু এটা কথা, হিমন্ত বিশ্ব শৰ্মাই যে কৈ থাকে গো মাতাক আমি সন্মান কৰিব লাগে, গো মাতাক আমি বেপাৰ চলাব নালাগে, বেপাৰীসকলক ধৰা বহুত নীতি নিয়ম উলিয়াইছে, কিন্তু সেই গীৰ গাই যে চুৰ কৰি নি তেওঁৱে মন্ত্ৰীৰ পত্নী এগৰাকীয়ে ইমানখিনি গীৰ গাই পালন কৰিছে। তেওঁ চকুত পৰাৰ পাছত তেওঁ কি ক'লে আপোনালোকে নিশ্চয় শুনিছে চাগৈ। তেওঁ কৈছে যে পুহিব পাৰে, জয়ন্ত মল্ল পত্নীয়ে 2-3জনী গাই পোহাত কোনো ডাঙৰ কথা নহয়। এতিয়া আকৌ 2-3জনীৰ পৰা যে ইমান কেইজনী গাই ওলাই পৰিলে সেই কথাটোহে আচৰিত লাগিলে, নহয়নে? সেইকাৰণে মই মোৰ চেনেলৰ যোগেদি আপোনালোকক এই কথাষাৰ ক'লোঁ। আচলতে আমাৰ অসমীয়া সমাজত বা আমাৰ মহিলাসকলে কি কৰি আছে? মন্ত্ৰী পত্নী হৈও গীৰ গাই পালন কৰি বা গৰু পালন কৰি ইমান টকা উপাৰ্জন কৰি ইমান মাটি সম্পত্তি গঢ় দিব পাৰিছে, তেনেহ'লে আমাৰ মহিলাসকলে কি চাই আছে? তেনেকৈ পাৰিলে চৰকাৰী ক'ৰবাত যদি গৰু খুটি বা ক'ৰবাত কিবা আছে, তেনেহ'লে তাৰ পৰা 1-2জনী সৰলুকি কৰি আনিব চেষ্টা কৰিব। তেতিয়াহে আমিও জয়ন্ত মল্লৰ পত্নীৰ দৰে আচলতে উন্নতি কৰিব পাৰিম। মই কথাষাৰ কিয় ক'লোঁ আপোনালোকে মন কৰিছে চাগে। আচলতে গীৰ গাইসমূহ দিছিলে কি কাৰণে, আৰু গীৰ গাইসমূহ ব্যক্তিগত হ'ল কেনেকৈ? গৰুৰ চুৰ কেলেংকাৰীটো এতিয়া ইমান ডাঙৰ হৈ পৰিছে, সেই গৰু চোৰক লৈ এতিয়া গোটেই অসমতে তোলপাৰ লাগি আছে। আৰু RSSে বিজেপিসকলক যথেষ্ট ইটিকিং কৰা দেখা পাইছোঁ। আৰু সেইবিলাক কৰাৰ পাছতো তেওঁলোকৰ কিন্তু মন বা মগজু খোল খোৱা নাই। তেওঁলোকে যিমান পাৰে সিমান 2026 অহাৰ আগে তেওঁলোকে পকেটটো গৰম কৰি লওঁ বুলি এনেকুৱা কাণ্ড কৰি আছে। আৰু যেতিয়া নেকি বিজেপি চৰকাৰখন আহিছিল, তেতিয়া কিন্তু বহু কথা ঘোষণা কৰিছিল, বহুত ৰাইজক প্ৰলোভন দিছিল। এইখন এখন স্বচ্ছ ভাৰত হ'ব, দুৰ্নীতিমুক্ত অসম হ'ব, দুৰ্নীতিমুক্ত অসমত কেনেধৰণৰ কাম হ'ব। এতিয়া কিন্তু সৰু যিবিলাক মানুহ তেওঁলোকৰ দুৰ্নীতি হৈছেনে নাই নাজানো, ডাঙৰ মন্ত্ৰীসকলে যে দুৰ্নীতি কৰি আছে সেই কথাটো কিন্তু জল পটকৈ ওলাই পৰিছে। সেই গতিকে মই আপোনালোকৰ আগত এই দুটামান কথা ক'লোঁ। ভাল লাগিলে লাইক, কমেণ্ট আৰু শ্বেয়াৰ কৰিবলৈ নাপাহৰিব। আৰু যিসকলে মোৰ চেনেলটো নতুনকৈ চাইছে তেওঁলোকে ছাবস্ক্ৰাইব কৰি কাষতে থকা বেল আইকনটো ক্লিক কৰি অল কৰি দিবলৈ নাপাহৰিব। ধন্যবাদ।